তোমরা কে 5 বছর আগে তুমি গেছিল গো? আরে 3 দিন 4 দিন হসপিটালে থাকি আমি। আরো 5 বছর আগে তোমরা কে আমি ঘর ভাঙলাম না কে? আমি এত ইয়ে করে মেলা পুলিশ জানতে আসে বউ বেটা খাইলাম বেয়া লাগো না গাটো যাক খাইলাম ভাঙি আছে আমার তো না ভাঙবো মোটা তো কালি ভাঙিবে লেগেছি আর যদি মোর আগে দেখলে হয়ে আছে কোন সহ্য করবো আপনি কি আহ্বান জানাবো? আপনি তো সব দিছিলে সব দিছে কিন্তু সব তো আজি আজকে কোনো দামই নাই কারণ যে দিল আমাকে দিল ফাঁকি দিল এটা আমাকে দিল আর এখানে মারামারি করে দিল ভাঙিয়ে দিল বলে আমাকে কি দিল ফাঁকি দিল আমাকে বিদ্যালয় দিছে পানির যোগান দিছে এমআইয়ের ঘর দিছে আর মন থাকে না বাবা আমার মন থাকে না সরকার সব দিছে স্কুল দিছে স্কুল থেকে কারেন্ট দিছে বিজলি বাতি সব দিছে কিছু বাকি নাই সরকার দেওয়া ইয়াতে বোধহয় 350-400 পৰিয়াল আছে দয়া নাই ক্ষমা নাই যি নীতিৰে আমাৰ মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে মাত্ৰ সংখ্যালঘুৰ মানুহৰ ওপৰত খুব দুঃখজনক কথা গণতন্ত্ৰ ৰাষ্ট্ৰ সকলোৰে মৌলিক অধিকাৰ আছে আমি খিলঞ্জীয়া হয় আমি ইয়াৰ স্থায়ী বাসিন্দা হয় এতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে 6 মাহিলী পৰীক্ষা আজি যেটো আৰম্ভ হৈছে দুঃখজনক কথা লাজ লগা কথা আমিতো ইয়াৰে মানুহ ইয়াৰে বাসিন্দা এইবিলাক কৰিব নাপায় খালি আমাক এটা জাতিক টাৰ্গেট কৰি লৈছে চৰকাৰখনে খালি আমাক এটা জাতিক টাৰ্গেট কৰি লৈছে মই আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ এনেকুৱা বস্তুটো বন্ধ কৰক আমিও মানুহ আপোনালোকেও মানুহ সকলোকে জীয়াই থকাৰ অধিকাৰ আছে সকলোকে জীয়াই থকাৰ অধিকাৰ দিয়ক শান্তি সমৃদ্ধি বজাই ৰাখক মোৰ কাতৰ আহ্বান এনেকুৱা নকৰিব আমি অসমৰে বাসিন্দা আমি অসমৰে ল'ৰা হয় আপোনালোকে কেতিয়া গম পাইছিলে আপোনালোকক উচ্ছেদ কৰিব এইটো আপোনাৰ 2023 পৰা আৰম্ভ হৈছে উচ্ছেদ কৰিব বুলি নোটিছ দিছে আগতে 2023 পৰা আৰম্ভ হৈছে কিন্তু আজি উচ্ছেদ আৰম্ভ হৈ গ'ল পৰহি আমাৰ ইয়াতে লগাই ঠিক হৈছে জাননী দি থৈ গৈছে আজি আৰম্ভ কৰি দিছে মানুহখিনি আমাৰ হাতীৰাবিলৰ মানুহখিনি যিহেতু ইয়াতে কিছুবিলাক বাসিন্দা আছে 1951 পৰা ইয়াৰে বাসিন্দা ইয়াতে কিছুবিলাক মানুহৰ এনআৰচিও আছে আৰু আপোনালোকে নিজে গম পাইছে ইয়াতে চৰকাৰী স্কুল দিয়া আছে আৰু আমাৰ চৰকাৰে জল জীৱন মিছনৰ জিএম দিয়া আছে যিখিনি সময়ত আমাক হয়তো নোটিছখিনি দিছে বুজি নাপাওঁ চৰকাৰে আমাক অলপখিনি সোমাই দিব লাগিছিল যিহেতু দুখীয়া মানুহ ইয়াত দিন হাজিৰা কৰি খোৱা মানুহ এনেকুৱা সময়ত নোটিছ দিছে না মানুহখিনি বস্তুখিনি ওলাব পাৰিছে আৰু ল'ৰা ছোৱালী কিবা বস্তু কাপোৰ চাপোৰ লৈ ওলাব পাৰিছে চৰকাৰে এইখিনি কৰিব নালাগিছিল